নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আসাম পুলিচৰ বিভিন্ন কনিষ্টেবল লেভেলৰ পৰা আদি কৰি কামাণ্ডো হোক ইন্টাৰভিউ ইতিমধ্যে চলি আছে এবিইউবি শেষ হৈছে এপি আৰু তাৰ পিছত ড্ৰাইভাৰ কনিষ্টেবল ইত্যাদি কিছুমানৰ ইন্টাৰভিউ শেষ হ'ল যেহেতু ফিজিক্যাল টেষ্টটো আৰু যেহেতু আপোনালোকৰ কামাণ্ডো চলি আছে বৰ্তমানেও তাৰ উপৰিও আজি এদিনৰ আগত যেহেতু আসাম পুলিচ এসআই লেভেলৰ যিখিনি পোষ্ট আছিল কামাণ্ডো এসআই ইউবি এসআই বা কমিউনিকেশন লেভেলৰ যিখিনি এসআই লেভেলৰ পোষ্ট আছে তাৰ যেহেতু ইতিমধ্যে এক্সাম অনুষ্ঠিত হ'ব 5 জানুৱাৰী 2025 তাৰিখে মানে জানুৱাৰী মাহৰ 5 তাৰিখে অনুষ্ঠিত হ'ব এডমিট কাৰ্ড হ'ব আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 ডিসেম্বৰ 2024 ডাউনলোড কৰিব পাৰিব এতিয়া বহুত লৰাবোৰে যেটো ভালদৰে প্ৰিপাৰেচন কৰি আছে নিশ্চয় এক্সামৰ বাবে এক্সামটো মেইন এক্সামত ভাল নম্বৰ এটা পালেহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব ফিজিক্যাল টেষ্টৰ নম্বৰ আৰু এক্সামটো ভাল মাৰ্ক উঠাবলৈ পাৰিব যেহেতু কাট অফ লেভেলটো বহুত হাই হ'ব এতিয়া সকলোৰে কোৱেশ্চন আছে বহুতে হয়তো কনিষ্টেবল এবিইউবি কনিষ্টেবলত পাস কৰি থৈছে আৰু কিছুমানে ড্ৰাইভিং দিছে মেসেঞ্জাৰ ৰাইডাৰ ইত্যাদি পোষ্টবোৰটো আপোনালোকে এপ্লাই কৰিছে যিসকলে ড্ৰাইভাৰত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে স্পেশালি এটা খবৰ আছে মই পাইছো এটো কোন ধৰণৰ অফিচিয়ালি নহয় কিন্তু আপোনালোকৰ এনেদৰে কিছুমান চিনাকি মানুহৰ দ্বাৰা পোৱা খবৰ হয় আপোনালোকৰ এবিইউবি পাস বিভিন্ন গুটে পোষ্টখিনি এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু ড্ৰাইভিং যেটো তাৰ আগতে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব লাগিব ফিজিক্যাল টেষ্টৰ ৰানিং আৰু লং জাম্প সিনাপৰ মাৰ্কখিনি গুটাই যেটো কাট অফ মাৰিব গুটেখিনি হয় যেহেতু এক্সাম দিবলৈ নাপাব এটা পোষ্ট এগেইনষ্টত কনিষ্টেবল লেভেলৰ পোষ্টখিনি এবিইউবি ইত্যাদি ভুক পাঁচটাকে যেহেতু মাতে আসাম পুলিচে গম পায় আৰু যেটো ড্ৰাইভাৰৰ কনিষ্টেবল আছিল তাত আপোনালোকে 5টা মাতিবলে 10টা মাতিব এতিয়ালৈকে মই গম পোৱা নাই যদি 10টাকে মাতে তেতিয়াটো ভাল খবৰ সকলোৱে দিবলৈ পাই যাব নিশ্চয় সকলোৱে বহুত কম সংখ্যক ল'ৰা ছোৱালী আছে ড্ৰাইভিং লাইসেন্স থকা এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো আপোনালোকক চেনেলটো যদি সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই থাকিব পাৰিব আহক এতিয়া মূল কথাটো পাতো আপোনালোকৰ যিখিনি ড্ৰাইভিং টেষ্টৰ স্কিল টেষ্টৰ কাৰণে কাট অফটো খুব সোনকালে আহি যাব ডিসেম্বৰ মাহত আজি যেটো 21 ডিসেম্বৰ হৈ গল আপোনালোকৰ ডিসেম্বৰ মাহতে 30 তাৰিখৰ আগত 31 তাৰিখৰ আগত আপোনালোকৰ স্কিল টেষ্টটো আহি যাব এটো একদম 100% আপোনালোকে ধৰি দিয়ক যেটো এসআই পোষ্টখিনি মুকলি কৰিলে তাৰ পিছত স্কিল টেষ্ট আছে ড্ৰাইভাৰখিনিৰ কাৰণে ৰাইডাৰ মেসেঞ্জাৰ যিখিনি ড্ৰাইভিং মানে এলএমভি সাৰ্টিফিকেট বিচৰা তেওঁলোকৰ জানুৱাৰী মাহতে হয়তো শেষৰ ফালে বা মাস ভাগতে আপোনালোকৰ নাইবা ফেব্ৰুৱাৰী আগত আপোনালোকৰ মুঠতে স্কিল টেষ্টখিনি শেষ হৈ যাব ড্ৰাইভাৰ কনিষ্টেবল তাৰ পিছত আৰু এটা কথা আহিলে আপোনালোকৰ ড্ৰাইভাৰৰ কিমান মান কাট অফ যাব পাৰে আপোনালোকে কমেন্ট কৰিব তলৰ কমেন্ট বক্সত বা আপোনালোকে যদি এলএমভি লাইসেন্স দিয়া নাই ড্ৰাইভিংত এপ্লাই কৰা নাই যদি সকলোলৈকে শেয়াৰ কৰি দিব যিসকল ড্ৰাইভাৰ এপ্লাই কৰা দাদা বাইদেউ আছে বা যিসকলে এলএমভি লাইসেন্স তেওঁলোকে যেটো দিছিলে ড্ৰাইভিংত তেওঁলোকে কমেন্ট কৰিলে হল কিমান মান নম্বৰ পাইছে তেতিয়া পাৰিলে মই খুব সোনকালে কাট অফৰ এটা ভিডিও বনাই দিম আপোনালোকে কমেন্ট কৰিব আৰু সকলোলৈকে শেয়াৰ কৰি দিব কমন বুকে আছে যেহেতু ড্ৰাইভিং লাইসেন্স দিয়া ড্ৰাইভাৰত এপ্লাই কৰা এতিয়া ড্ৰাইভাৰ কাট অফটো মই আপোনালোকক যদি থুলমুলকে কৈ দিম যদি এটা পোষ্ট এগেইনষ্টত 10টাকে মাতে মিনিমামটো 645টা নে 46টা পোষ্ট আছিল যেহেতু 10টাকে যদি মাতে আপোনালোকৰ 6000 প্লাস ল'ৰা যেহেতু পোষ্ট আছে 6000 প্লাস যেতিয়া লৰাই ডাই স্কিল টেষ্ট দিবলৈ পাব তেতিয়া সকলোখিনি মানে যেনে কোৱালিফাই হোৱা 40 বিটত 20 21 22 টো আপোনালোকে চান্স পাব যদি 3000 মান মাতে এটা পোষ্ট 5টা যদি ড্ৰাইভিং টেষ্ট দিবলৈ মাতে তেতিয়া 25 প্লাসত আপোনালোক আহি যাব যিকোনো কাষ্টৰে 25 প্লাস যদি মাৰ্ক পাই থৈছে তেন্তে আপোনালোক আৰামছে আহি যাব স্কিল টেষ্ট দিবলৈ আৰু ড্ৰাইভাৰ কথাটো কমেন্ট কৰিব তলত আৰু ভিডিবি সাৰ্টিফিকেট তাৰ পিছত এটা মোস্ট ইম্পৰ্টেন্ট আপোনালোকে ভিডিবি সাৰ্টিফিকেট যদি দিছিলে মানে ভিডিবিত বিচাৰিছিলে এসপিও সাৰ্টিফিকেট থকা या দুটা সার্টিফিকেট থাকে এটা হল এসপিও সার্টিফিকেট আৰু আনটো হৈছে এক্টিভ মেম্বাৰ সার্টিফিকেট মোৰ যেহেতু আছিল মই এক্টিভ মেম্বাৰ সার্টিফিকেট দিছো আপোনালোকে কোনখন সার্টিফিকেট সাবমিট কৰিছে জনাব আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা কি কাষ্টৰ কিমান নম্বৰ পাইছে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব যদি আপোনালোকে ভিডিবি সার্টিফিকেটটো দিছিলে আৰু তাৰ পিছতে কথা হল হেতু কিন্তু কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিও কমেন্ট কৰিবই যদি ভিডিবি দিছে তাৰ পিছতে আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব এবিইউবি কনিষ্টেবল ড্ৰাইভাৰ কনিষ্টেবল ইত্যাদি যিমানখিনি অসম পুলিচৰ কনিষ্টেবল লেভেলৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব এটা এক্সপেক্টেড সম্ভাৱনা মই ডেট গম পাইছো মানে এনেকৈ যিমান বিলাক চিনাকি মানুহ আছে অসম পুলিচৰ বিষয়া বা আদি কৰি মানে ইনে দুই এজন চিনাকি আছে আৰু যিমানটো গম পাইছো আপোনালোকে বহুত হয়তো কমেন্ট কৰি দিব পুলিচৰ লগত হাত আছে এনেকৈ কৈ দিব পাৰে সেইকাৰণে কৈছো ইমান হাত নাই মুঠতে গম পাইছো আপোনালোকৰ মাৰ্চ মাহৰ 2025 চনৰ
23 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সামটো হ'ব বুলি শুনিছোঁ। কিমান সম্পূৰ্ণ 100% শুদ্ধ বুলি হয় বুলি ক'ব নোৱাৰি, মুঠতে গম পাইছোঁ, আপোনালোকক জনাইছোঁ সেইটো কথা। ভালদৰে পঢ়া শুনা কৰি থাকক, আৰু যিসকলে ড্ৰাইভিং টেষ্টত ড্ৰাইভাৰ দিছিলে, ৰাইডাৰ মেছেঞ্জাৰ, সেইখিনি স্কিল টেষ্টটো আপোনালোকে ভালদৰে চাই থাকক। গাড়ীটো ভালদৰে যদি শিকা নাই এতিয়াও শিকি থাকক আৰু চলাই থাকক। যদি স্কিল টেষ্ট পাছ কৰে বহুত চান্স হ'ব, ড্ৰাইভাৰ কনিষ্টেবল যথেষ্টখিনি পোষ্ট আছে চাকৰিটো পোৱাৰ। এইটোৱে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, ভাল লাগিলে যদি লাইক কৰি দিব, আৰু কিমান নম্বৰ পাইছে, কোনটো ডিষ্ট্ৰিক্টৰ কি কাষ্টৰ হয় কমেণ্ট কৰিব। আৰু আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো দি থৈছোঁ, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।